মহীৰূহৰ মহাপ্ৰয়াণ দিশমুখ ৰত্ন স্বপ্নদ্ৰষ্টা তথা দিশমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেণ ভূঞাৰ দেহাৱসান। সমগ্ৰ দিশমুখ অঞ্চলৰ মহীৰূহ এগৰাকী ব্যক্তিৰ মহাপ্ৰয়াণত এতিয়া সমগ্ৰ দিশমুখত শোকৰ ছাঁ। শিৱসাগৰৰ দিশমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেণ ভূঞাৰ দেহাৱসান বৃহত্তৰ দিশমুখ অঞ্চলৰ শৈক্ষিক সামাজিক আধ্যাত্মিক দিশত এক অপূৰণীয় ক্ষতি। গোটেই জীৱন দিশমুখ মহাবিদ্যালয় তথা দিশমুখৰ বাবে উৎসৰ্গা কৰা দিশমুখ ৰত্ন হৰেণ ভূঞাৰ মহাপ্ৰয়াণ। দিশমুখবাসীক এজোপা বটবৃক্ষৰ দৰে আৱৰি ৰাখিছিল হৰেণ ভূঞাই। গোটেই জীৱন দিশমুখবাসীৰ বাবে উৎসৰ্গা কৰা ব্যক্তিগৰাকীৰ মহাপ্ৰয়াণত সমগ্ৰ দিশমুখত শোকৰ ছাঁ। স্বপ্নদ্ৰষ্টাগৰাকীৰ মহাপ্ৰয়াণৰ পাছতে তেওঁৰ বাসগৃহত গাঁওবাসী তথা দিশমুখবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় দিশমুখ মহাবিদ্যালয়লৈ। মৌন সমদলেৰে তেওঁৰ নশ্বৰ দেহ বাসগৃহৰ পৰা দিশমুখ মহাবিদ্যালয়লৈ লৈ যায় দিশমুখবাসীৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। দিশমুখ মহাবিদ্যালয়ত ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় স্বপ্নদ্ৰষ্টাগৰাকীক। মহীৰূহস্বৰূপ দিশমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰৰ আজি দেহান্তৰ ঘটিছে পুৱাৰ ভাগত শিৱসাগৰস্থ চুকাফা হস্পিটেলত। তেখেতে দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল। আমি আচলতে দিশমুখ মহাবিদ্যালয় বুলিয়েই নহয়, দিশমুখৰ বৃহত্তৰ দিশমুখৰ অঞ্চলটোৰ ৰাইজে এজন অভিভাৱকক হেৰুৱালে। আমি যথেষ্ট ম্ৰিয়মান হৈছোঁ তেখেতৰ মৃত্যুত। আজি তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে প্ৰায় সহস্ৰাধিক লোক তেখেতৰ বাসগৃহত আহি সমবেত হয় আৰু পৰৱৰ্তী সময়ত দিশমুখ মহাবিদ্যালয়লৈ তেখেতৰ নশ্বৰ দেহ আনি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়, য'ত প্ৰায় সহস্ৰাধিক লোকে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন সকলোৱে আহি আচলতে তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। আৰু শেষ শ্ৰদ্ধাঞ্জলিৰ পাছতেই তেখেতৰ নশ্বৰ দেহক লৈ এক শোভাযাত্ৰা, বৃহৎ শোভাযাত্ৰা গৌৰীসাগৰ আৰু দিশমুখৰ সমীপৱৰ্তী প্ৰায় গোটেইকেইখন গাঁৱতেই আচলতে শোভাযাত্ৰাৰ জৰিয়তে তেখেতৰ নশ্বৰ দেহ আগবঢ়াই দিয়া হয় আৰু ৰাইজে পদূলিয়ে পদূলিয়ে তেখেতক অনুষ্ঠান প্ৰতিষ্ঠানেও বিভিন্ন স্থানত তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। গতিকে আমি আজি তেখেতক হেৰুৱাই যথেষ্ট ম্ৰিয়মান হৈছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আৰু ভূঞা ছাৰৰ আদৰ্শ আচলতে আমি দিশমুখ মহাবিদ্যালয়ে ধৰি ৰাখিম বা জীয়াই ৰাখিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু অনাগত দিনত আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কিছু মাংগলিক কাৰ্যসূচীও মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা ৰাখিছোঁ।